ধুনীয়া ভেটিলৈ গৌৰৱ কঢ়িয়াই আনিলে অষ্টম শ্ৰেণীৰ ছাত্ৰ ফাহিম চকিলে। নগাঁও জিলাৰ বটদ্ৰৱাৰ ধনিয়া ভেটিত অনুষ্ঠিত হোৱা 2015 চনত স্থাপন হোৱা ধনিয়া ভেটি আদৰ্শ জাতীয় বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। যোৱাকালি ঘোষণা হোৱা অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ফাহিম চকিলে। বটদ্ৰৱাৰ ধুনীয়া ভেটিলৈ গৌৰৱ কঢ়িয়াই আনিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয় ধুনীয়া ভেটি আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ফাহিম চকিলে। যোৱাকালি ঘোষণা হোৱা অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষাত আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ফাহিম চকিল উত্তীৰ্ণ হৈছে। পৰীক্ষাৰ ফলাফলত বটদ্ৰৱাৰ ধুনীয়া ভেটিলৈ গৌৰৱ কঢ়িয়াই আনিলে ধুনীয়া ভেটি আদৰ্শ জাতীয় বিদ্যালয় ফাহিমে। ধুনীয়া ভেটি আদৰ্শ জাতীয় বিদ্যালয় স্কুল প্ৰতিষ্ঠা কৰাৰ পিছৰ পৰাই ডিষ্টিংশ্যন ষ্টাৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আহিছে। ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান দিয়াৰ লগতে বিদ্যালয়খনত বৰ্তমানো নামভৰ্তি চলি আছে বুলি অধ্যক্ষই জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। Two, three, four. One, two, three, four. One, two, three, four. One, two, three, four. Stop. গৌৰৱ কৰি আনিলে আপুনি কি ক'ব? হয়, পোনপ্ৰথমে আপোনালোকৰ চেনেলক মই ধন্যবাদ জনাইছোঁ। মই আজি খুবেই গৌৰৱান্বিত, কাৰণ আজি মোৰ অভিভাৱক হিচাপে মোৰ ল'ৰাই বৃত্তি পাইছে, তাৰ কাৰণে মই বহুত গৌৰৱান্বিত। এতিয়া আপুনি আন অন্যান্য ছাত্ৰ ছাত্ৰীক কি আহ্বান জনাব? অন্যান্য ছাত্ৰ ছাত্ৰীক আহ্বান জনাওঁ যে তেওঁলোকেও যাতে প্ৰত্যেক বছৰত ভালকৈ লিখা পঢ়া কৰে আৰু লিখা পঢ়া কৰি আৰু বৃত্তি পাবলৈ সক্ষম হয়। ছাৰ বাইদেউসকলক কি আহ্বান জনাব? ছাৰ বাইদেউসকলক মই বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে ছাৰ বাইদেউসকল আৰু এই স্কুলৰ পৰিচালনা সমিতিৰ সকলো কৰ্মকৰ্তাক মই অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকে অশেষ কষ্ট কৰাৰ ফলত আজি এই স্কুলৰ পৰা বৃত্তি পাবলৈ সক্ষম হৈছে। বিদ্যালয়ক গৌৰৱ কৰি আনিছে, বৃত্তি পাইছে, আপুনি কি ক'ব? হয়, আজি আমাৰ ভাল লাগিছে, বহুত ভাল লাগিছে। ইমান দিনৰ মূৰত আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। 2015 চনতে স্থাপন হোৱা ধনিয়া ভেটি আদৰ্শ জাতীয় বিদ্যালয়খন আজি সম্পূৰ্ণ 10 বছৰেই হ'ল। বিদ্যালয়খনে সকলো দিশতে আগবাঢ়ি আছে। অকল বৃত্তি পাইছে তেনেকুৱাই নহয়, অন্যান্য বিদ্যালয়তো আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী গৈ যিবিলাক কম্পিটিশ্যনত ভাগ লৈছে সকলোতে তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহিছে আৰু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বহুত ল'ৰা ছোৱালীয়ে বঁটা আনিছে বেলেগ বিদ্যালয়ৰ পৰা, তাতে মোৰ খুব ভাল লাগিছে আৰু সেইবিলাক চাই। বৰ্তমান যিহেতু সদৌ অসম ভিত্তিত বৃত্তি পৰীক্ষাত স্থান দখল কৰিছে, তাৰ কাৰণে আৰু বেছি ভাল লাগিছে। সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ এই বিদ্যালয়খন আৰু আগবাঢ়ি যায়, তাৰেই কামনা কৰিছোঁ। সকলোৱে দুৱাৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আমাৰ 2026-27 বৰ্ষৰ নামভৰ্তিৰ কাম চলি আছে। সকলোকে আহ্বান জনাইছোঁ যাতে আমাৰ এই বিদ্যালয়খনক সকলোৱে সহায় সহযোগিতাৰে আগবঢ়াই লৈ যাব পাৰে। বিদ্যালয়খনত কিমানজন ছাত্ৰ ছাত্ৰী আছে? বিদ্যালয়খনত বৰ্তমান 396 জন ছাত্ৰ ছাত্ৰী আছে আৰু আমাৰ 25 জন শিক্ষক শিক্ষয়িত্ৰী আছে। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৱে প্ৰশিক্ষণপ্ৰাপ্ত হয়। অসম জাতীয় বিদ্যালয়ৰ অধীনত তেওঁলোক প্ৰশিক্ষণপ্ৰাপ্ত আৰু আমাৰ বিদ্যালয়খন সম্পূৰ্ণ অসম জাতীয় বিদ্যালয়ৰ নীতি আদৰ্শৰ দ্বাৰা পৰিচালিত হয়।
সমূহ কিতাপ পত্ৰ আমি জাতীয় বিদ্যালয়ৰ পৰাই অনা হয় আৰু পৰীক্ষাসমূহ আমাৰ জাতীয় বিদ্যালয়ৰ বৰ্ডৰ অধীনতাত অনুষ্ঠিত হয় আৰু বৰ্ডৰ প্ৰশ্ন কাকতেৰে আমাৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হয়। বাইদেউ এজন ছাত্ৰী বৃত্তি পালে আৰু অইন ছাত্ৰক আপুনি কি আহ্বান জনাব ছাত্ৰক? আমি চেষ্টা কৰিম যাতে এইবাৰ যিহেতু আমাৰ মাত্ৰ 12জন ছাত্ৰ ছাত্ৰীয়েহে পৰীক্ষা দিছে, আমি তাৰ বাবে অভিভাৱক সভা এখন পাতিম বুলি ভাবিছোঁ। অভিভাৱকসকলক আমি সজাগ কৰিব লাগিব, যিহেতু বৰ্তমান যুগৰ শিক্ষাৰ গতি অলপ বেলেগ। যিহেতু আজিকালি মেৰিটৰ ওপৰত পৰীক্ষাবিলাক হয়, পৰীক্ষাবিলাক এই যিকোনো টেট দিবলৈ হ'লে বা কম্পাৰেটিভ যিবিলাক এক্সাম আছে সেইবিলাক দিবলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলক মানে কিদৰে প্ৰস্তুত কৰিব লাগে, এতিয়াৰ পৰাই মানে সৰুৰে পৰাই তেওঁলোকক ক্লাছ 3ৰ পৰা বৃত্তি অনুষ্ঠিত কৰা হয়, অসম জাতীয় বিদ্যালয় অনুষ্ঠিত কৰে। 3ৰ পৰাই যাতে আমি ছাত্ৰ ছাত্ৰীখিনিক তেনেকুৱা পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে কৰিব পাৰোঁ আৰু গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে প্ৰয়াস কৰিব লাগে। আমিও ঠিক তেনেকৈ অভিভাৱকসকলৰ লগত আলোচনা কৰিম যাতে অভিভাৱকসকলে এনেধৰণৰ পৰীক্ষাসমূহক নিজৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিয়াত সহায় কৰে আৰু আমাৰো ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব পাৰে।